জনপ্ৰিয় অভিনেত্ৰীগৰাকী অসুস্থ হৈ পৰিছে। পৰিয়ালৰ লোকে ততাতয়াকৈ জনপ্ৰিয় অভিনেত্ৰীগৰাকীক হস্পিটালত ভৰ্তি কৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। মোক আপোনাক সদায় সুন্দৰ অভিনয়ৰ জৰিয়তে মনোৰঞ্জন দিয়া জনপ্ৰিয় অভিনেত্ৰীগৰাকী অসুস্থ হৈ পৰিছে আৰু ঘৰৰ মানুহে জনপ্ৰিয় অভিনেত্ৰীগৰাকীক হস্পিটালত ভৰ্তি কৰিছে। সুন্দৰ অভিনয়ৰ জৰিয়তে সকলোকে মনোৰঞ্জন দি অহা অভিনেত্ৰীগৰাকীৰ খবৰত স্বাভাৱিকতে ভাগি পৰিছে প্ৰতিজন অনুৰাগী। জানিব পৰা মতে খাদ্যত বিষক্ৰিয়া হৈ জনপ্ৰিয় অভিনেত্ৰীগৰাকী হস্পিটালত ভৰ্তি হৈছে। অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষও আজি প্ৰিয় অভিনেত্ৰীগৰাকীৰ এই খবৰত দুখত ভাগি পৰা দেখা গৈছে। উল্লেখযোগ্য যে জনপ্ৰিয় অভিনেত্ৰী জাহ্নৱী কাপুৰ খাদ্যত বিষক্ৰিয়া হৈ হস্পিটালত ভৰ্তি হৈছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেত্ৰীগৰাকী খুব সোনকালে সুস্থ হৈ পৰক তাকেই প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ চৰণত। অভিনেত্ৰীগৰাকীয়ে জানিব দিয়া মতে বৰ্তমান অলপ সুস্থ হৈছে অভিনেত্ৰীগৰাকী। সৰ্বশেষত ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যে জনপ্ৰিয় অভিনেত্ৰীগৰাকী সোনকালে সুস্থ হৈ পৰক।